Hello everyone, নমস্কাৰ মই গীতিকা পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো গীতিকাস কালাৰফুল লাইফৰ অন্যটি কালাৰফুল ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে নতুন বছৰ সোমোৱাৰ পিছতে এয়া মাঘৰ বিহু আহি পালেহিয়ে নহয় চাওঁতে আৰু মাঘৰ বিহু বুলি মা ঘৰলৈ আহিছিলো তাকে বিহু বুলি এটা সাধাৰণ একেবাৰে সহজকৈ বনোৱা এটা লাৰু বনালো আৰু হেইটো হৈছে মুড়ি লাৰু একেবাৰে সহজ আৰু আপুনি যদি একেবাৰো বনোৱা নাই বনাই চাবচোন একেবাৰে সহজ খুব কম সময়ৰ ভিতৰতে হৈ যায় আৰু তাৰ কাৰণে মই 3 বাটি লৈছো মুড়ি আৰু একেটা বাটিৰে এবাটি গুড় লৈছো একেবাৰে সহজ ময়ো এবাৰ প্ৰথমবাৰ বনাইছিলো আৰু খাবলৈ খুব সোৱাদ লগা হৈছিল বলকচোন চাও আৰু প্ৰথমে এয়া মুড়িখিনি অকনমান रोस्ट কৰিম অকনমান ভাজি ললে মুড়িটো হেমেকি না যায় বেছি সময় নহয় 3 মিনিট মান গেছটো মিডিয়াম ফ্লেম কৰি ভাজি ললে হৈ যাব এতিয়া কেৰাহীখনৰ পৰা মুড়িখিনি কাঢ়ি ললো আৰু একেখন কেৰাহীতে এয়া গুড়খিনিও দি দিছো আৰু গুড়ত মই প্ৰায় 2 চামুচ মান পানী ব্যৱহাৰ কৰিম গুড়খিনি গলি যাবলৈ এতিয়া মিডিয়াম ফ্লেম কৰি এখন হাতাৰে গুড়খিনি লৰাই আছো যাতে গুড়খিনিত কোনো ধৰণৰ গুটা ৰৈ নাযায় ধুনীয়াকৈ গলি যায় গুটেখিনি আৰু গুড়খিনি হৈছে নাই চাবলৈ হলে এনেকৈ ঠাণ্ডা পানী এখিনি লৈ তাতে দুটোপাল মান দি চাব লাগিব আৰু যদি এই গুড়খিনি ধুনীয়াকৈ এটা লাডু নিচিনা এনেকৈ হৈ গৈছে টাৰ নিচিনা নহয় টাৰৰ নিচিনাতকৈও এনেকুৱা মটনৰ নিচিনা মানে হ'ব লাগিব মই এটা ক'ব নাজানিছো কি বুলি এনে ধৰণৰ হলেই পাৰফেক্ট হৈ যাব আৰু ইয়াতে মই সোৱাদটো অলপ ভাল হ'বলৈ মুড়ি লাৰুটো এয়া এচামুচ ঘি দিছো ঘি বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে খাবলৈ খুবেই সোৱাদ লগা হয় আৰু বেছি জ্বলিব নিদিব তিতা লাগিব এই গুড়খিনি খাবলৈ আৰু এতিয়া গেছটো বন্ধ কৰি লাহে লাহে হাতাখনে লৰাই মুড়ি যোনখিনি ভাজি ৰাখিছিলো মুড়িখিনি দি দিছো ভাজি ললে মুড়ি লাৰুটো হেমেকি নাযায় খাবলৈ খুবেই সোৱাদ লগা হয় আৰু খুব ধুনীয়া হয় মচমচীয়া হয় মাঘৰ বিহু বুলি বিশেষ একো বনোৱা নাই এই ঘৰলৈ আহিছিলো এপাক তাকে মা ঘৰত মুড়ি লাৰু কেটামানকে বনালো আৰু আপোনালোকৰ সৈতেও শেয়াৰ কৰিলো এনে ধৰণে বনাবচোন খুব ধুনীয়া হয় আৰু একেবাৰে সহজ একদম কম সময়তে হয় মই খুবেই ভাল পালো বনাই মেলি আৰু সেইকাৰণে ভিডিওটো বিহু বুলি অন্তত আপোনালোকৰ মাজলৈ এয়া মুড়ি লাৰুৰ ভিডিও এটা আপোনালোকৰ সৈতে শেয়াৰ কৰিলো এতিয়া মুড়িখিনি ধুনীয়াকৈ মিক্স কৰি ললো গুড়ৰ সৈতে আৰু বাদ গৈছে নাই মানে লাৰুটো বান্ধিছে নাই তাকে চাইছো মই অকনমান গৰমে আৰু এইখিনি গৰমে কৰিব লাগিব ঠাণ্ডা হলে মানে নুহুঠিব আৰু হাতখন যদি জ্বলা নিচিনা লাগে গৰম নিচিনা লাগে এনেকৈ ঠাণ্ডা পানীত জুবিয়াই লৈ লাৰুটো বনাব লাগিব সকলোৱে চাগে জানেই খুবেই সহজ ময়ো বনালো আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এয়া চাওক এটা এটাকে বনাই মেলি হৈয়ে গ'ল মোৰ খুব কম সময়ৰ ভিতৰতে খুব বেছি 20 মিনিট 15 মিনিটৰ ভিতৰতে আপোনালোকৰ মুড়ি লাড্ডু ৰেডি হৈ যাব খুব কম সময়ৰ ভিতৰতে আৰু এয়া চাওকচোন একদম ধুনীয়াকৈ মোৰ প্ৰায় 30টাতকৈ ওপৰ লাৰু বনাইলো খুব কম সময়তে হৈ গ'ল যে আৰু খুব সহজ আপোনালোকেও বনাই খাব একদম টান হৈছে অকনমানো এৰি যোৱা নাই এটা খাবলৈও কিন্তু টান হোৱা নাই হিমান খাবলৈ খুবেই কোমলে হৈছে আৰু এয়া চাওক খুব ধুনীয়া মানে ভাল লাগিছে এটা যেহেতু নতুনকৈ কাম এটা কৰিলো আৰু তাক যদি মই খুব পাৰফেক্টকৈ মানে কৰিব পাৰিলো হেয়ে মোৰ মনত মানে বহুত স্যাটিসফাই মই খুব সুখী এয়া মুড়ি লাৰু বনাই লৈ আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আশা কৰিলো আজি মোৰ এই মুড়ি লাৰু ভিডিওটো চাই আপোনালোকে ভাল পালে বুলি আজিলৈ আহিছো বাই